সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত শংকৰদেৱ শিশু বিদ্যা নিকেতনসমূহৰ জয়যাত্ৰা বিশেষ সফলতা অৰ্জন কৰা শিক্ষাৰ্থীসকলৰ লগতে প্ৰধান আচাৰ্যসকলক অভিনন্দন আৰু সম্বৰ্ধনা মেধাৱী ছাত্ৰ-ছাত্ৰীলৈ যুগল কিশোৰ আৰু ৰাম দুলাৰী মালপানী সোঁৱৰণী মেধাৱতা অভিনন্দন আৰু সম্বৰ্ধনা অনুষ্ঠান ৯৫% বা ততোধিক নম্বৰ লাভ কৰা কৃতি ছাত্ৰ-ছাত্ৰী প্ৰথমবাৰৰ বাবে ১০০% উত্তীৰ্ণ নিকেতনৰ প্ৰধান আচাৰ্যসকল আৰু ১০০% প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা নিকেতনৰ প্ৰধান আচাৰ্যসকলক সম্বৰ্ধনা জুৰোডৰ শংকৰদেৱ বিদ্যা নিকেতনত দেওবাৰে অনুষ্ঠিত হয় অভিনন্দন আৰু সম্বৰ্ধনা অনুষ্ঠান উপস্থিত থাকে শিক্ষা সমিতি অসমৰ প্ৰচাৰ প্ৰমুখ মুকুটেশ্বৰ গোস্বামী বিদ্যাভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ সাংগঠনিক সম্পাদক ডক্টৰ পৱন তিৱাৰী লগতে উপস্থিত থাকে শিশু শিক্ষা সমিতি অসমৰ সভাপতি কুলেন্দ্ৰ কুমাৰ ভাগৱতী সম্পাদক জগন্নাথ ৰাজবংশী সাংগঠনিক সম্পাদক নীৰৱ খেলানী আমাৰ শিশু শিক্ষা সমিতি অসমৰ আমাৰ যিমানবিলাক নিকেতন আছে সেই নিকেতনসমূহত HLC এক্সামিনেশ্যনত যিসকল ছাত্ৰ ছাত্ৰীয়ে বিশেষভাৱে পাৰদৰ্শিতা দেখুৱাব পাৰে তেখেতসকলক আমি আনুষ্ঠানিকভাৱে এটা সম্বৰ্ধনা অনুষ্ঠান কৰোঁ এটা বঁটা প্ৰদান কৰোঁ ৰাজেশ মালপানী নামৰ এগৰাকী বিশিষ্ট ব্যক্তিৰ সোঁৱৰণতে আজিৰ এই অনুষ্ঠানটো বঁটাটো দিয়া হৈছে কিজনমান শিক্ষাৰ্থী ইয়াতে উত্তীৰ্ণ হৈছিল আৰু অৱতীৰ্ণ হৈছিল আমাৰ এই বছৰ টোটেল নিকেতন আছিলে 330 আৰু তাত আমাৰ 94% 03% আমাৰ ল'ৰা ছোৱালী পাছ কৰিছে কি শাখাত ভাল কৰিছে গোটেইটো আমাৰ বিষয়ত যিমানবিলাক আছে আমাৰ সচৰাচৰ আপোনাৰ HLC এক্সামিনেশ্যনত যিকেইটা ছাবজেক্ট থাকে সেইকেইটা ওপৰতে গোটেই হয় মেথমেটিক্স জেনেৰেল সায়েন্স ইংলিছ এছামিজ ছ'চিয়েল সায়েন্স ইলেক্টিভ ছাবজেক্ট এই আটাইকেইটাতে আমাৰ ল'ৰা ছোৱালী ভাল ৰিজাল্ট কৰিছে অসমীয়া বিভাগত আমাৰ যিটো অসমীয়া ছাবজেক্টত 100% নম্বৰ পোৱা আমাৰ ছাত্ৰ ছাত্ৰী আছে ঠিক সেইদৰে আমাৰ সংস্কৃত বিষয়তো 100% নম্বৰ পোৱা 100% নম্বৰ পোৱা ছাত্ৰ ছাত্ৰী এইবাৰতো ৰেংক দিয়া নাই এইবাৰ ৰেংক দিয়া নাই 3টা পজিশ্যন আমাৰ চৰকাৰে ব্যৱস্থাপনাত 3টা এইবাৰ ৰাখিছে এইবাৰ HLC এক্সামিনেশ্যন কিন্তু যদি 10টা থাকিলহেঁতেন তেতিয়াহ'লে আমাৰ এই ৰেংকত আগৰ দৰে হোৱা হ'লে 7 গৰাকী ছাত্ৰ ছাত্ৰীয়ে ৰেংক পোৱাৰ পজিশ্যন পাইছে নমস্কাৰ মোৰ নাম শ্ৰী প্ৰিয়াংশু বৰদাস মই এতিয়া মেট্ৰিকত যথেষ্ট কষ্ট কৰিছিলোঁ এতিয়া ভাল লাগিছে ৰিজাল্টটো আচাৰ্য সকলোৱে যথেষ্ট গুৰুত্ব দিছিলে আৰু মই ঘৰতো পঢ়িছিলোঁ মোৰ ফেভৰেট ছাবজেক্ট মেথছে হয় মই এতিয়া মোৰ ভৱিষ্যতে মানে এজন ইঞ্জিনিয়াৰ হোৱাটো এইম আছে ক'ত পঢ়িম বুলি ভাবিছে এতিয়া ট্ৰাই কৰিম আৰু NIT, IIT, IIT এইবিলাক প্ৰিপেৰেশ্যন এতিয়া ষ্টাৰ্ট কৰিছোঁ আৰু যি হয় চেষ্টা কৰিম নমস্কাৰ মোৰ নাম শ্ৰী চিন্ময় ভৰালী মই শংকৰদেৱ শিশু নিকেতন উত্তৰ গুৱাহাটীৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ হৈছোঁ মোৰ হয়তো আচাৰ্যসকল পিতৃ মাতৃসকলৰ কষ্ট বিনিময়ত এইখিনি পাবলৈ সক্ষম হৈছোঁ তেওঁলোকে যিখিনি সহায় কৰিছে তাৰ প্ৰতি মই যথেষ্ট কৃতজ্ঞ ইয়াৰ ভিতৰত মই এডভান্স মেথছত 100ৰ ভিতৰত 100 আৰু জেনেৰেল মেথছত 99 পাবলৈ সক্ষম হৈছোঁ ভৱিষ্যতলৈ যাতে মই এনেকুৱা নম্বৰ পাবলৈ সক্ষম হওঁ তাৰ বাবে মই কামনা কৰিম আৰু পিছলৈ মই ছায়েন্স লৈছোঁ কটন ইউনিভাৰ্চিটিত এডমিশ্যন লৈছোঁ মোৰো ইঞ্জিনিয়াৰ হ'ব ইচ্ছা আছে পিছলৈ কি হয় যদি ভগৱানে সহায় কৰে তেন্তে মোৰ ইঞ্জিনিয়াৰ হোৱাৰ ইচ্ছা আছে ইঞ্জিনিয়াৰ মানে কেনেকুৱা মেকানিকেল কেমিকেল জেনেটিক এইটো বাৰু এতিয়া বৰ্তমান ভাবা নাই ইণ্টাৰেষ্ট মেথছতে আছে মানে মেচিনত ইণ্টাৰেষ্ট নে কম্পিউটাৰ ইঞ্জিনিয়াৰ হ'লে কম্পিউটাৰ ইঞ্জিনিয়াৰিং সেইকাৰণে মই যথেষ্ট চেষ্টা কৰিম পিছলৈ কি হয় নিউজ ডেস্ক ৰিপৰ্ট নিউজ এনি 365 Stay informed, stay ahead. News Any 365